Aspirants English Grammar Series to Tensor আজি আমি part number 8 to discuss কৰিবলৈ গৈ আছো ইয়াৰ আগতে আমি past tenseৰ চাৰিটা পাৰ্টৰ ভিতৰত already তিনিটা পাৰ্ট কভাৰ কৰিছো simple past past continuous আৰু past perfect এই তিনিটা পাৰ্ট পঢ়িহে আপোনালোকে আজি পাৰ্টটো চাব কাৰণ continuously পঢ়িলে আমাৰ টেন্স খিনি ভালকে ক্লিয়াৰ হৈ যায় আৰু past perfect continuous tense যোনটো পাৰ্ট আজি আমি পঢ়িব গৈ আছো exam point of view পৰা বহুত important হয় দুটা টেন্সৰ পৰা কোৱেশ্চন ৰিপিটেডলি আহি থাকে এটা হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু আনটো হল past perfect continuous tense এই দুটা টেন্সৰ পৰা কম্পিটিটিভ এক্সাম বোৰত কোৱেশ্চন খুব ঘনাই আহে আমি দেখি থাকো স্পেশালি এডিআৰই ডিএইচএস ডিএমই এনেকুৱা ধৰণৰ এক্সাম বোৰত টেন্সৰ টপিকটোৰ পৰা past perfect continuous tense আৰু present perfect continuous tenseৰ পৰা এক্সাম ফ্ৰিকুৱেন্টলি অহা দেখা যায় exam point of view pra he karone tense to discuss kora to बहुत important hoy jay past perfect continuous tense se bujay an action that began before a certain point in the past and continued up to some time in past mane enekwa ta kam juntu otitore kunuba ta sothik khomoyar agot arambho hoisile aru bohu deri leke he kam tu hoy asile ba soli asile bohu khomoy leke he kam tu past ote hoy asile suppose jodi etu point ami present bortoman buli bhabu aru ekhini jodi ami past tense buli lao te past tense or ba otitore eta sothik khomoy suppose etu eta sothik khomoy hoy he khomoy tur agote kamtu arambho hoisile aru bohu dei leke otitor he kamtu continuously soli asile perfectly hoy asile aru itia jetu ami bortomanot asu bortomanot kintu hoi thaka na hetu otitote hoisile pastote hoisile kintu eta sothik khomoy agote arambho hoisile aru continuously bohu dei leke kamtu soli asile hetuke bujay past perfect continuous tense for example I had been learning English in this school for 20 days moi ekhon schoolot English 20 days leke hikisilu that means a kamtu continuously 20 days leke hoy asile English hika kamtu hetu karone etu ami past perfect continuous tense or under rakhim past perfect continuous tense or eta general rule ase আমি আইডেন্টিফাই কৰিব কাৰণে ইজি হৈ যায় হেতু হল যে হেড থাকিব হেডৰ লগত বিন ইউজ হ'ব আৰু ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত আইএনজি হ'ব যেহেতু কন্টিনিউয়াসলি কামটো হলে সদায় আমি ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত আইএনজি লগাও আৰু তাৰ পিছত লগতে আমি সিন্স আৰু ফৰ ইউজ কৰো যেহেতু কন্টিনিউয়াস টেন্স হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো আমি সিন্স আৰু ফৰ ইউজ কৰিছিলো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো আমি সিন্স আৰু ফৰটো ইউজ কৰো এটো আমাৰ জেনাৰেল ৰুল স্পেশালি হ্যাড বিন থাকিলেটো আমি গম পামে হে সেন্টেন্সটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কোৱা হৈছে বা বুজোৱা হৈছে এতিয়া আমি যদি রুল খিনি লৈ আহু প্ৰথম রুলটো হল এসাৰ্টিভ সেন্টেন্স মানে পজিটিভত যদি আমি কথাখাৰ কওঁ তেতিয়া হলে সাবজেক্ট had been to লাগিব compulsory verbৰ first formৰ লগত ing since বা for আৰু object যেনেকে subjectৰ লগত she he বা মানুহৰ নাম হ'ব পাৰে যোনে কামটো কৰে কৰ্তাজন she had been writing a letter since 6 pm মানে সঠিক সময়টো ইয়াত 6টা বজাৰ পৰা কৈছে 6টা বজাৰ আগৰ প্ৰায় তাই লেটাৰখন লিখা ষ্টাৰ্ট কৰিছিলে কন্টিনিউয়াসলি পাষ্টত অতীতত বহু দেৰিলৈকে হে লেটাৰখন তাই লিখি আছিল ইয়াতে বুজাইছে since আৰু for কিতিয়া ইউজ হয় হেতু মই অলৰেডি কৈছিলো আগৰ ক্লাसेस বোৰত আকৌ এবাৰ মই কৈ দি আছো for ইউজ হয় যদি মিনিটস এনেকে 10 মিনিটস 20 মিনিটস থাকে বা লং টাইম 3 মাহ 1 ঘন্টা 2 ঘন্টা যদি আৱাৰত থাকে উইক যদি 1 উইক 2 উইক তেনেকে থাকে এজেস সেঞ্চুৰিজ 100 সেঞ্চুৰিজ তেনেকে যদি থাকে বা ডেকেড 10 বছৰৰ বা মেনি ইয়াৰ্স যদি এইগিটা থাকে তেতিয়া হলে আমি for ইউজ কৰো আৰু যদি একদম সঠিক সময়টো কৈ দিয়ে 10 মিনিট নহয় একদম যদি কৈ দিয়ে 8টা বজাৰ পৰা আমি কামটো ষ্টাৰ্ট কৰিছিলো বা 9টাৰ পৰা ষ্টাৰ্ট কৰিছিলো একদম সঠিক সময়টো কৈ দিলে আমি সিন্স ইউজ কৰো সঠিক যদি যোনটো সন আছে ইয়াৰ আছে হেতু কৈ দিলে তেতিয়া হলে আমি ইউজ কৰো সিন্স সানডে মানডে যদি উইকৰ নামটো অকল উইক থাকিলেটো তেতিয়া for কিন্তু উইকৰ কোনটো বাৰ সানডে নে মানডে হেতু হেনেকে সঠিককে কৈ দিলে সিন্স ইউজ কৰো month অকল যদি month বুলি কয় যে 3 মাহৰ পৰা মই কামটো কৰি আছিলো বা 4 মাহৰ পৰা তেতিয়া হলে for কিন্তু কোনটো মাহৰ পৰা আৰম্ভ কৰিছিলো হেতু যদি বুজাই দিয়ে মাহৰ নামটো থাকিলে since yesterday childhood last year high school I was a child এনেকুৱা ধৰণৰ যেতিয়া সঠিককে কৈ দিয়ে যে মই যেতিয়া সৰু আছিলো তেতিয়াৰ পৰা এই কাম তেতিয়াই মই এই কামটো ষ্টাৰ্ট কৰিছো তেনেকুৱা ধৰণৰ যদি সঠিককে কৈ দিয়ে যে কামটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে
এক্স্যাক্টলি যদি সনটো বা ইয়াৰটোৰ ডেট দি দিয়ে বা সময়টো এক্স্যাক্টলি কৈ দিয়ে 10 মিনিট 20 মিনিট পৰা মই আৰম্ভ কৰিছিলো হেনেকে কোৱাতকে যদি পুৰা এক্স্যাক্টলি টাইমটোৱে কৰি যে মই 8টা বজাৰ পৰা এই কামটো কৰি আছিলো তেনেহলে এক্স্যাক্টলি যদি বা বাৰটোৰ নাম সানডে মানডে যোনটোৱে উইকৰ ডেটো হয় এই ডেটোৰ নাম দিয়া থাকে তেতিয়া আমি সিন্স ইউজ কৰো আদাৰৱাইজ আমি ফৰ ইউজ কৰো এতিয়া আমি ৰুল খিনি লৈ আহো এসাৰ্টিভ ৰুলটো আমি চালো নেক্সট ৰুলটো হল নেগেটিভ ৰুল নেগেটিভত আমি যদি কওঁ সেন্টেন্সটো তেতিয়া হলে বাকি এসাৰ্টিভৰ নিচিনা সেমে হয় খালি সাবজেক্টৰ লগত হেড লিখাৰ পিছত নট বিন ইউজ কৰিব লাগিব হেড বিন নহয় হেড নট বিন তাৰ পিছত ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত আইএনজি সিন্স বা ফৰ তাৰ পিছত object যেনেকে she had not been writing a letter for 10 minutes তাই 10 minutes ৰ পৰা এই লেটাৰখন লিখি থকা নাই বুজাইছে ইয়াতে মানে 10 মিনিট আগৰ পৰাই তাই এই লেটাৰখন লিখি থকা নাই she had not been writing a letter for 10 minutes তেনেকে খালি ইয়াতে had been ৰ লগত not to use কৰিলে নেগেটিভত হৈ যাব বাকি গুটেইখিনি ৰুল সেম হয় নেক্সট আমাৰ যোনটো ৰুল আছে হে ৰুলটো হল ইন্টাৰোগেটিভ সেন্টেন্স ইন্টাৰোগেটিভ মানে হল যদি আমি কোৱেশ্চন খুদিছো বা প্ৰশ্নবোধক যদি আমি সেন্টেন্স কব যাও তেতিয়া হলে যদি কাবাক আমি কোৱেশ্চন খুদু তেতিয়া হলে কেনেকে ইউজ কৰিম হেড বা যোনটো আমাৰ verb থাকিব হেডে থাকে বাৰু past perfect continuous tenseৰ হেডটো আগত হ'ব তাৰ পিছত কৰ্তাজনৰ নাম she he যোনে সাবজেক্ট হক she তাৰ পিছত been তাৰ পিছত ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত ing তাৰ পিছত object দেন তাৰ পিছত since morning বা since 5 o'clock 6 o'clock যি লিখে sinceৰ পিছত এটো লিখিব পাৰে যেনেকে had she been writing a letter since morning তাই ৰাতিপুৱাৰ পৰা এই লেটাৰখন লিখি আছিল নেকি তো হেতু বুজাইছে question mark মানে যেহেতু আমি প্ৰশ্নবোধক কথাটো কৈছো এই কাৰণে সদায় verb টো আগত হয় যি কোনো আমি যদি question mark বা question খুদা sentence আমি কওঁ তেতিয়া হলে সদায় subject টো আগত নহয় verb টো আগত হ'ব next টো আছে interrogative negative মানে ইয়াটো question এ খুদিছে কিন্তু question টো negative sense ত যদি খুদে তেতিয়া হলে কি হ'ব head টো লাগিব subject তাৰ পিছত not been ইয়াতে খালি head subject ৰ পিছত been আছিলে ইয়াতে been ৰ আগত not to use কৰিলে এই সেন্টেন্স টো নেগেটিভ ওয়ার্ড খুদা হৈ যায় had subject not been তাৰ পিছত ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত ing since বা for তাৰ পিছত object example had she not been writing a letter since morning তাই ৰাতিপুৱাৰ পৰা এই লেটাৰখন লিখি থকা নাই নেকি প্ৰথমটো আছিল তাই ৰাতিপুৱাৰ পৰা লেটাৰখন লিখি আছিল নেকি আৰু এটা নাই নেকি বুলি কোৱেশ্চনটোতে আমি নোহোৱা বুজাইছো বা নকৰা বুজাইছো নেগেটিভ বুজাইছো তেতিয়া হলে হেতু ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্স হয় আৰু আমি যেহেতু এটো নেগেটিভটো কলেও কোৱেশ্চন খুদিছো কোৱেশ্চন খুদিলে সদায় verb টো আগত হয় তাৰ পিছত কৰ্তাজন বা সাবজেক্ট টো তাৰ পিছত not যেহেতু নেগেটিভত খুদিছো কোৱেশ্চনটো been আৰু নরমাল বাকিখিনি সেম হয় ইয়াতে আমি এটোৱে বুজি পালো যে past perfect continuous tense ৰ সদায় had to use হবয়ে headৰ লগত been তাৰ পিছত ভাৰ্বৰ সদায় ফাৰ্স্ট ফৰ্মৰ লগত ing যেহেতু কন্টিনিউয়াসলি কামটো হৈ আছিল পাষ্টত সঠিক এটা সময়ৰ আগৰ পৰা এই অতীত কালত কন্টিনিউয়াসলি বহু সময় কামটো হৈ আছিল কন্টিনিউয়াসলি হৈ থাকিলে ing বুজায় since আৰু for আমি ব্যৱহাৰ কৰো since কেতিয়া কৰিব লাগে for কেতিয়া কৰিব লাগে very very important এই দুটা পাৰ্টৰ পৰা কম্পিটিটিভ এক্সাম বোৰত কোৱেশ্চন আহি থাকে যেনেকে ফৰ এক্সাম্পল যদি এনেকা দিয়া থাকে she had been reading dash 10 o'clock তাই 10টা বজাৰ পৰা পঢ়ি আছিল এই যে কোৱেশ্চনটো ইয়াত দিছে ড্যাশ বুলি খুদিছে 10 o'clock মই অলৰেডি কৈছো সঠিক সময়টো যদি মেনশন থাকে যেনেকা 8টা বজাৰ পৰা কামটো কৰিছিল বা 10টা বজাৰ পৰা কামটো কৰিছিল তেতিয়া হলে অপচন আমাৰ কি হয় since হ'ব তো ইয়াতে হ'ব since ইয়াতে যেহেতু আমি since টো ইউজ কৰিলো এটো আমি কি সহায়ত ইউজ কৰিলো past perfect continuous tense ৰ সহায়ত ইউজ কৰিলো কাৰণ had been থাকিলে আমি গম পাম যে had been ৰ লগত ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত যদি ing থাকে তেতিয়া হলে এটো past perfect continuous tense ৰ পৰা কোৱেশ্চনটো খুদিছে আৰু past perfect continuous tense আমি পঢ়িছিলো যে since বা for ইউজ হয় since কেতিয়া ইউজ হ'ব যদি সঠিক সময়টো আমাৰ দিয়া থাকে এনে ধৰণে আমি আনসাৰটো কৰিব পাৰিলো যে ইয়াতে since হ'ব she had been reading since 10 o'clock এনেকে আমাৰ past perfect continuous tense ৰ পৰা কোৱেশ্চন আহি থাকে past tense ৰ আমাৰ এই ক্লাছটোৰ পৰা 4টা পাৰ্ট কমপ্লিট হৈ গল নেক্সট ক্লাছৰ পৰা আমি future tense টো ষ্টাৰ্ট কৰিম